আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই মই আজি এটা আকৌ কালাৰৰ ওপৰত ভিডিঅ' দেখুৱাবলৈ ওলাইছোঁ। এয়া গাৰ্নিয়াৰ কালাৰ হয়, গাৰ্নিয়াৰ ব্লেক হয় 1 নম্বৰ। আজিকালি প্ৰায় মানুহৰে কম বয়সতে চুলি পকিবলৈ আৰম্ভ কৰে। ঘৰতে আপোনালোকে নিজে কেনেকৈ কালাৰটো ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়ে মই অকণমান দেখুৱাবলৈ ওলাইছোঁ, চাই ল'বচোন। এইদৰে এনেকুৱা এটা ইয়াৰ ভিতৰত মলম পোৱা যায়। ইয়াৰেও অলপ এটা বাতিত উলিয়াই ল'ব। আপোনালোকৰ চুলিৰ জোখ অনুসৰি উলিয়াই ল'ব, চুলি যিমান থাকে। আৰু এনেকুৱা এটা লিকুইড হয়তো, দুইটা সমান পৰিমাণে উলিয়াই ল'ব। উলিয়াই লৈ বাতিত কেনেদৰে মিক্স কৰিব লাগে মই সেইখিনি দেখুৱাই ল'ম। ইয়াতে গ্লভছ আছে, গ্লভছযোৰ উলিয়াই লৈ হাতত পিন্ধি ল'ব, নহ'লে হাতত ক'লা ক'লা লাগি যাব। এতিয়া মলমটো আৰু লিকুইডটো দুইটা সমান পৰিমাণে এটা বাতিত উলিয়াই ল'ব। মই দেখুৱাৰ দৰে ব্ৰাছৰ সহায়েৰে ভালদৰে মিক্স কৰি ল'ব। দেখিবলৈ বগা বগা দেখা হয় যদিও চিন্তা নকৰিব, পিছত ক'লা হৈ যায়, চুলিত লগোৱাৰ পাছত গোটেই ক'লা হৈ যায় ভালদৰে। চুলিখিনি য'ত থাকিলে ভালদৰে জোঁটটো ভাঙি ল'ব। অলপ অলপকৈ কম কমকৈ চুলি ভাগ ভাগকৈ উলিয়াই ল'ব। উলিয়াই লৈ পেলাই যিখিনি ঠাইলৈ পকা থাকে সেইখিনি ঠাইলৈ কালাৰখিনি ব্যৱহাৰ কৰিব। বেছিকৈ ব্যৱহাৰ কৰিব নালাগে, ক'লা ক'লা হৈ থকাখিনি ব্যৱহাৰ নকৰিব। চুলিত যদি তেল লগোৱা থাকে তেলখিনি আগতে ভালদৰে শ্বেম্পু কৰি ধুই চুলিখিনি শুকুৱাই ল'ব। এইদৰে মই দেখুৱাৰ দৰে যোনখিনিলৈ পকা চুলি থাকে সেইখিনিলৈ ভালদৰে কালাৰখিনি ব্ৰাছৰ সহায়েৰে লগাই লগাই দিব। ভিডিঅ'টো চাই চাই আপোনালোকে ঘৰতে এইদৰে পাৰ্লাৰত নোযোৱাকৈ সহজতে, কোনোবা যদি ঘৰতে লগাই দিয়া মানুহ থাকে লগাই ল'ব। ঘৰতে লগাই ল'লে আপোনালোকৰ চুলিখিনি গোটেই কালাৰখিনি কৰা শেষ হোৱাৰ পাছত এঘণ্টা সময় থাকিব পাৰিব। সেই এঘণ্টাৰ সময়ত কিবা কাম থাকিলে কৰিও ল'ব পাৰিব কামখিনি। এঘণ্টা যেতিয়া হ'ব তাৰ পাছত ভালদৰে শ্বেম্পু কৰি চুলিখিনি ধুই দিব। গাৰ্নিয়াৰ কালাৰটো নেচাৰেল কালাৰ হয়, চাইন কৰে, চুলিখিনি দেখিবলৈ ধুনীয়া হয়। ব্লেক কালাৰৰ বাহিৰেও ব্ৰাউন থাকে, মেৰুন থাকে, বহুত কালাৰ থাকে। আপোনালোকে যি ভাল পায় সেই আনি বজাৰৰ পৰা চাই আনি পেলাই ব্যৱহাৰ কৰিব পাৰে। গাৰ্নিয়াৰ কালাৰটো অলপ কম দামো হয় বাকী কালাৰতকৈ। আৰু বাতিত এনেদৰে মই দেখুৱাৰ দৰে বেছিকৈ উলিয়াই নল'ব, চুলিৰ জোখ অনুসৰিহে উলিয়াই ল'ব। বেছিকৈ কালাৰ উলিওৱা থাকিলে পিছত লগাম বুলি ভাবিলে বা কোনোবা বেলেগেও লগাব পাৰিব বুলি থৈ নিদিব। থৈ দিলে তাৰ পৰা এলাৰ্জি বা খজুৱতি হ'ব পাৰে সেয়া লগোৱাৰ পাছত। তেনেকুৱা কালাৰ ব্যৱহাৰ নকৰিব থৈ দি পেলাই। নুলিওৱাকৈ ভালদৰে ৰাখি থৈ দিব। ভালদৰে ৰাখি থৈ দিলে নেক্সট টাইম ব্যৱহাৰ কৰিব পাৰিব। কিন্তু বাতিত উলিওৱাৰ পাছত থৈ নিদিব, সেই কালাৰ ব্যৱহাৰ কৰিলে ক্ষতি কৰিব। কাৰোবাৰ এলাৰ্জি থাকিলে এলাৰ্জিৰ কাৰণে অসুবিধা হ'বও পাৰে। যদি এবাৰ লগাই পেলাই বেয়া পায় আপোনালোকে ব্যৱহাৰ নকৰিব, জেতুকা ব্যৱহাৰ কৰিব। আৰু কমকৈ এডাল দুডাল যদি পকে তেতিয়া জেতুকা ব্যৱহাৰ কৰিব। কালাৰ যদি ব্যৱহাৰ কৰি দিয়ে গোটেই চুলিখিনি পকি যাব সোনকালে। এলাৰ্জি থাকিলে কেতিয়াবা এলাৰ্জিৰ টেবলেট খায়ো ব্যৱহাৰ কৰিব পাৰিব। ধন্যবাদ চাই থকাৰ বাবে।